ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম হাফ ইয়াৰলি এক্সাম 2024 ৰ ক্লাছ 10 ৰ জেনাৰেল মেথছ। এটো হল তোমালোকৰ তেজপুৰ ডিস্ট্ৰিক্টৰ কোশ্চেন। তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ যদি সলিউশন লাগে তেনেহলে এটো নম্বৰত তোমালোকে পঠাই দিবা। এটো কোশ্চেন ৰচনাৰে পঠাই দিছে, তাইলৈ ধন্যবাদ থাকিল। চাবা প্ৰথম কোশ্চেনটোত দিয়া আছে যে if root over 2025 equal to 45 then তামানে এটো ইকুয়াল টু এটো হলে ইয়াৰ মান কিমান হ'ব? ঠিক আছে, ইমান পৰি থকা নাই, ভিডিওটো এনেও বহুত দীঘল হ'ব। চাবা আমি এটো কেনেকে উলাব লাগে, root over 2025 আমি ডাইরেক্ট 20 পয়েন্ট উঠাই দিলো। পয়েন্টৰ কাৰণে কি হয়, এটো পয়েন্ট দিয়া আছে তোমালোকৰ, পয়েন্টৰ কাৰণে 1 আৰু এটা ঘৰৰ কাৰণে এটা শূন্য আৰু এটা ঘৰৰ কাৰণে আৰু এটা শূন্য। ঠিক আছে, এতিয়া চাবা 2025 ৰ ৰুট ওভাৰ উলালে তোমালোকে কি পাবা, 45 আৰু 100 ৰ বৰ্গমূল উলালে বা ৰুট ওভাৰ উলালে কি পাবা, 10। কিমান আহিব, এটা শূন্যৰ কাৰণে এক ঘৰ আগত দশমিক, তাৰ মানে তোমালোকৰ অপচন বি টো শুদ্ধ হ'ব। যিহেতু তেজপুৰৰ পৰা চাই আছে তোমালোকে জনাবা কিমানটা শুদ্ধ হল তোমালোকৰ। The value of তোমালোকৰ ঘনমূল উলিয়াব দিছে কিমানৰ, 10,000 আমি জানো যে তিনিটা 0 থাকিলে তোমালোকৰ এটা শূন্য বাহিৰলৈ আহিব, তাৰ মানে তোমালোকৰ কি হ'ব, 1 ৰ কাৰণে 1, তিনিটা শূন্যৰ কাৰণে এটা শূন্য। অপচনটো হ'ব তোমালোকৰ সি, অপচনটো শুদ্ধ হ'ব। নেক্সট কোশ্চেনটো তোমালোকৰ এটো এটা সমীকৰণ দিয়া আছে, আলফা বিটা আৰু গামা তিনিটা তোমালোকৰ শূন্য দিয়া আছে। আলফা শূন্যটো শূন্য হলে তেন্তে বিটা কমা দিয়া আছে, কমা নহব, এটো ইনটু হ'ব। অপশন কেইটা মতে এটো ইনটু হৈ যাব। চাবা আমি জানো যে আলফা বিটা প্লাস বিটা গামা প্লাস আলফা গামা ইকুয়াল টু কি হয়, ইকুয়াল টু সি বাই এ। সি ইয়াতে কি দি আছে চাবা, সি মানে এক্সৰ হহক দি আছে মাইনাসত 11 আৰু x কিউবৰ হহক দি আছে তোমালোকৰ 3। ঠিক আছে, এতিয়া আমাক কোশ্চেনত কৈছে যে আলফাৰ মান 0, তাৰ মানে এটো কি হ'ব, আলফা ইনটু বিটা মানে শূন্য ইনটু বিটা তোমালোকৰ 0 হৈ গল। এটো আছে আলফা ইনটু গামা, এটো শূন্য হৈ গল, কি থাকিল বিটা গামা ইকুয়াল টু -11/3। তোমালোকৰ অপশন হ'ব সি, অপশনটো শুদ্ধ হ'ব, -11/3। তোমালোকে লিখি লব পাৰা। কোশ্চেনটোত চাবা কি দিয়া আছে যে পি এটা অঋণাত্মক, মানে তোমালোকৰ ঋণাত্মক নহয় ধনাত্মক হ'ব। ঠিক আছে, অঋণাত্মক অখণ্ড সংখ্যা হলে তলৰ কোনটো জোৰ যোগাত্মক অখণ্ড সংখ্যা 5 ৰ গুণিতক হ'ব, মানে 5 ৰে হৰণ যায়। ঠিক আছে, 5 ৰে হৰণ যাব কি, চাবা আমি এটো 1 বুলি ভাবি ললো পিৰ ভ্যালু, তেনেহলে 10 into 1 10 plus 2 12 ক কেতিয়াও 5 ৰে হৰণ না যায়, কোনটো যাব তোমালোকৰ 8 ত যাব। তোমালোকে 1 লোৱা 10 plus 5 15, 15 ক যাব, 2 লোৱা 20 plus 5 25 পাবা, হেটো যাব। তোমালোকৰ ডি অপশনটো শুদ্ধ হ'ব। নেক্সট কৈছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা, তলৰ কোনটো অপৰিমেয় হ'ব। চাবা এইটো তোমালোকৰ কি হ'ব, এইটো তোমালোকৰ অপৰিমেয় হ'ব, এইটো পৰিমেয় হ'ব। এইটো চাও, এইটো সন্দেহ আছে কি হ'ব, এইটো নহব, এইটো আমি এইটো লিখিব পাৰো ৰুট ওভাৰ 9 কি লিখিম 3√7, তলতটো 7 আছিল, এইটো কেনসেল যাব। ঠিক আছে, তোমালোকৰ বি অপশনটো শুদ্ধ হৈ যাব। এটো তোমালোকৰ ৰুট ওভাৰ 3 আৰু 5 কটাকটি না যায়, এটো অপৰিমেয় হ'ব। এটো কি পাম আমি, এইটোক ভাঙালে 2√2 হৈ যাব, √2 কেনসেল, 2 থাকিব, পৰিমেয় হৈ যাব। এটো লিখিব পাৰিবা 2√5 কেনসেল, এটো লিখিবা 3√7 কেনসেল, 3, এটো পৰিমেয় হ'ব। তোমালোকৰ বি টো শুদ্ধ হ'ব। কৈছে যে তলৰ কোনটো দশমিক বিস্তৃতিত পৰিসমাপ্ত, দশমিক বিস্তৃতিত পৰিসমাপ্ত হ'বলৈ তলৰ উৎপাদক বিলাক কি হ'ব লাগিব, 2 আৰু 5 ত থাকিব লাগিব। এই অপশনটোত আছে, এই অপশনটো শুদ্ধ হ'ব।
শূন্য দুটাৰ পূৰণফল মানে কি হয় তোমালোকৰ c by a শূন্য দুটাৰ পূৰণফল কি হয় c by a c কি দি আছে তোমালোকৰ -2 by a মানে কি হ'ব x স্কয়াৰৰ হহক দি আছে 3 তাৰ মানে -2/3 কোনটো হ'ব b অপচনটো শুদ্ধ হ'ব তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নহলে লিখি লবা নেক্সট কোৱেশ্চনটো চা কি দি আছে যে এটা দ্বিঘাত বহুপদ ৰাশিৰ এটা শূন্য 6 আৰু শূন্য দুটাৰ যোগফল শূন্য এটা শূন্য কিমান দি আছে 6 দি আছে আৰু শূন্য দুটাৰ যোগফল দি আছে শূন্য হলে বহুপদটো চাবা এটা শূন্য 6 আৰু যোগফল যদি শূন্য হয় তাৰ মানে আনটো শূন্য কি হ'ব লাগিব -6 হ'ব লাগিব ঠিক আছে আমি জানো যে শূন্য দুটাৰ যোগফল কিমান দি আছে 6 আৰু গুণফল কি হ'ব -36 6 into 6 -36 যোগফল শূন্য গুণফল -36 আমি জানো যে x স্কয়ার ফর্মুলার মাইনাস যোগফল into x তার লগত কি হ'ব -36 শূন্যৰ লগত x মানে কি হ'ব এটো ক্যান্সেল যাব তাৰ মানে x স্কয়ার -36 অপচন আছে বি অপচনটো শুদ্ধ হ'ব কোশ্চেন 9ত তোমালোকৰ কি দিছে ax স্কয়ার + bx + c এটা দ্বিঘাত সমীকৰণ হলে তলৰ কোনটো সত্য তোমালোকৰ অপচন এটো হৈ যাব কোশ্চেন 10ত চোৱা কি দি আছে তীৰ কিৰমানৰ বাবে এটো এটা তোমালোকৰ দ্বিঘাত সমীকৰণৰ এটা সমাধান হ'ব চাবা 7 * 2 x স্কয়ার আছে আমি স্কয়ার কৰি দিলো ওপৰতো তলতো t আছে x ৰ ঠাইত আমি বহাই দিলো এতিয়া আমি 9 কৰি দিম গোটেই কেইটা 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 প্লাস 9 এটা ইনটু কৰি দিছো t এটা আহিল ইনটু 2/3 ইনটু 9 এটা ইনটু কৰি দিছো সরি মাইনাস আছে মাজতে 9 এটা ইনটু কৰি দিছো হোফালেও আমাৰ 9 এটা ইনটু কৰি দিব লাগিব ঠিক আছে 9 9 ক্যান্সেল 28 প্লাস কিমান পাবা 3 3 ইনটু 2 6 লগতে t আছে কি পাবা তোমালোকে 27 পাবা শূন্য এতিয়া চাবা 28 ৰ পৰা 27 গলে 1 থাকিল প্লাসৰ 60 ইকুয়াল টু প্লাসৰ আছে এটো সাইডত গলে মাইনাস t তোমালোকৰ ইনটু আছে হৰণ হৈ যাব মাইনাসৰ 1/6 তোমালোকৰ বি অপচনটো শুদ্ধ হ'ব নেক্সট কোশ্চেনটো তোমালোকৰ দিয়া আছে যে x ইকুয়াল টু a আৰু y ইকুয়াল টু b তেনেহলে সমীকৰণ দ্বয়ৰ সমাধান তেন্তে a আৰু b ৰ মান ক্ৰমে মানে a আৰু b ৰ মান কি হ'ব আমাক খুদিছে প্ৰথমতে আমি x আৰু y ৰ মান উলিয়াম চাবা সমীকৰণ দুটা বাওফালৰ দুটা আমি যোগ কৰি দিম এটো বাওফালে আছে তোমালোকৰ x + y সোঁফালৰ দুটা প্লাস কৰিব লাগিব আমাৰ মাইনাসৰ y প্লাসৰ y ক্যান্সেল তেনেহলে x আৰু x প্লাস কৰিলে 2x 2 আৰু 4 6 2 ইনটু আছে এটো সাইডত গলে হৰণ হ'ব 3 বাৰ তাৰ মানে x ৰ মান 3 x ৰ মান কি আছে a এর মান কিমান হল 3 হল তোমালোকৰ ডাইৰেক্ট কবই পাৰা এতিয়া প্ৰথমটো a এর মান পিছৰটো হল b এর মান তাৰ মানে a এর মান 3 হোৱা অপচন আৰু নাই বি অপচনটো শুদ্ধ হৈ যাব কোশ্চেন 12ত চাবা আমাক দুটা সমীকৰণ দিয়া আছে সমীকৰণজোৰ ৰৈখিক সমীকৰণ বুলি ক'লে কৈছে যে y ৰ মান উলিয়াব দিছে a হিচাপত ঠিক আছে মানে গোটেই কেইটাত যাতে a থাকে b আমাৰ না থাকে ঠিক আছে y ৰ মানত কি থাকিব লাগিব a থাকিব লাগিব যাতে b তাতে না থাকে সো গোটেই তিনিটাতে b আছে এটা অপচনতে তোমালোকৰ b দিয়া নাই হেতু অপচনে শুদ্ধ হ'ব ঠিক আছে a ৰে প্ৰকাশ কৰিব দিছে তাৰ মানে b থাকিলে নহব হেতু a থাকিব লাগিব তেনেহলে এটা অপচনতে আছে এনেকুৱা নেক্সট কোশ্চেনটো চাবা আমাক পৰিমেয় সংখ্যা এটো দিয়া আছে দশমিক প্ৰসাৰণত তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তোমালোকৰ চাবা আমি হৰটো চাম হৰটোৰ উৎপাদক উলিয়াম 5 আৰু 2 ৰ উৎপাদক হিচাপে ঠিক আছে 5 এৰে দিলে 1 12 ৰ মাজত 2 25 ৰ 5 5 এৰে দিলে 2 25 ৰ 5 5 এৰে দিলে 5 কেইটা ওলাল 5 তোমালোকৰ 4টা 5 ওলাল তেনেহলে তোমালোকৰ অপচন হ'ব সি নেক্সট দি আছে কি শর্ত সাপেক্ষে এটা দ্বিঘাত সমীকৰণ হ'ব ঠিক আছে তোমালোকৰ
এইটো যদি a not equal to 0 হয় তেতিয়াহলে হে দ্বিঘাত হ'ব নহলে a 0 হৈ গলে তোমালোকৰ কি হ'ব ৰৈখিক হৈ যাব তোমালোকৰ নেক্সট কোশ্চেনটোত দিয়া আছে যে সকলোবোৰ বৃত্তই কি হ'ব সকলোবোৰ বৃত্তই সৰ্বসম নহবও পাৰে কিন্তু সদৃশ হ'বই কোশ্চেন 16 ত তোমালোকৰ দিয়া আছে x - y - 2 = 0 ৰেখাডালে এই বিন্দু দুটাৰ ৰেখাখণ্ডক কি অনুপাতত ছেদ কৰিব 2:3 তোমালোকৰ অংকটো অলপ দীঘল দিয়া আছে নকৰিলো আৰু বৃত্তৰ বেছ তাৰ কেন্দ্ৰত কি অনুপাতত ভাগ কৰে কেন্দ্ৰত কি কৰিব 1:1 ত ভাগ কৰিব তোমালোকৰ নেক্সট তোমালোকৰ দিয়া আছে যে p এটা বিন্দু x স্থানাংকটো y স্থানাংকৰ ডাবল হয় তাৰ মানে x যদি 5 হয় y কিমান হ'ব সৰি y যদি 5 হয় x কিমান 10 হ'ব x যদি 10 হয় ই 20 হ'ব ঠিক আছে p বিন্দুটো তোমালোকৰ x q ৰ পৰা আৰু r ৰ পৰা সমান দূৰত্বত আছে তেনেহলে p বিন্দুৰ স্থানাংক কিমান হ'ব চাবা আমি ধৰি লব লাগিব সাপোজ p বিন্দুটোৰ স্থানাংক x স্থানাংক y স্থানাংকতকৈ y স্থানাংকৰ দুগুণ তাৰ মানে y স্থানাংক যদি আমি a বুলি ধৰি লও x স্থানাংক কি হ'ব 2a ঠিক আছে এটা আমি p বিন্দুৰ স্থানাংক হিচাপে ধৰি ললো এতিয়া তো p বিন্দুৰ স্থানাংক আমাক কি কৈছে যে pq আৰু pr সমান দিয়া আছে ঠিক আছে নেক্সট চাবা pq তোমালোকৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি দিম আমি pq কি হ'ব তোমালোকৰ 2 - 2a হোল স্কয়াৰ তাৰ পিছত কি হ'ব -5 প্লাস হ'ব ইয়াতে -5 - a তোমালোকৰ হোল স্কয়াৰ ইকুৱেল টু নেক্সট কি হ'ব pr তোমালোকৰ p বিন্দু এটো r বিন্দু হল এটো তেনেহলে লিখিম -3 - 2a হোল স্কয়াৰ প্লাস কি হ'ব 6 - a হোল স্কয়াৰ এতিয়া স্কয়াৰ কৰিলে ৰুট ওভাৰ কেনসেল পাম আমি a - b হোল স্কয়াৰত ভঙাই দিব পাৰি আমি 2 স্কয়াৰ - 2 * 2a প্লাস 2a হোল স্কয়াৰ এটো কি হ'ব এটো তোমালোকৰ চাবা মাইনাসটো আমি কমন লব একেবাৰে কৰিয়ে দিও -5 হোল স্কয়াৰ কি হ'ব a - b a টো আমি ধৰি ললো যে -5 আৰু b টো এটো আমি -a বুলি ধৰি লও তেনেহলে -2 * a ৰ মান কিমান 5 মাইনাসৰ আৰু b ৰ মান কিমান দিয়া আছে a বুলি ধৰি লৈছো আমি নেক্সট কি হ'ব a স্কয়াৰ এটো তোমালোকৰ একেদৰে কৰিম আমি ইয়াৰ দৰে কৰিম 3 টো আমি a বুলি ধৰি লম -3 টো -3 হোল স্কয়াৰ মাইনাস মাজতে মাইনাস আছে 2 * a ৰ মান -3 তাৰ পিছত 2a প্লাস 2a হোল স্কয়াৰ ঠিক আছে নেক্সট তোমালোকৰ কি হ'ব 6 স্কয়াৰ -2 * 6 * a তোমালোকৰ প্লাসৰ a স্কয়াৰ হল এতিয়া চাবা তোমালোকৰ প্লাসৰ 2a স্কয়াৰ বাওফালে আছে প্লাসৰ 2a স্কয়াৰ কেনসেল প্লাসৰ a স্কয়াৰ কেনসেল গল 2 স্কয়াৰ মানে তোমালোকৰ 4 -2 * 2 4 4 * 2 8 a নেক্সট তোমালোকে পাই আছা -5 ৰ স্কয়াৰ কৰিলে প্লাসত 25 পাবা মাইনাসত প্লাস কি হ'ব 10a বাওফালে আমাৰ হল হোফালে মাইনাসৰ 3 কি স্কয়াৰ কৰিলে প্লাসৰ 9 মাইনাসত প্লাস পাবা 2 * 3 6 6 ৰ লগত 2 12a নেক্সট তোমালোকৰ কি হৈ আছে এটো মাইনাসৰ 12a 6 আছে স্কয়াৰ আছে কি হ'ব তোমালোকে 36 পাবা মাইনাসৰ প্লাসৰ কেনসেল ঠিক আছে প্লাসৰ 10 এ মাইনাসৰ 8 এ কিমান হ'ব 2a প্লাসৰ 10 টাৰ পৰা 8টা বাদ দিলে দুটা থাকিব তোমালোকৰ 9 আৰু 36 45 পাবা 4 আৰু 29 হোফালে গলে মাইনাসত হ'ব 2a = মাইনাস কৰি দিয়া তোমালোকে 6 আৰু 1 16 হ'ব নেক্সট 2a 16 ক তোমালোকৰ ইনটু আছে হৰণ হৈ যাব 2 এৰে কাটিলে 8 বাৰ যাব এৰ মান কিমান হ'ব 8 হ'ব এৰ মান
8 তার মানে এটা বিন্দু 8 হলে আনটো বিন্দু কি আছিল 2a আছিল তার মানে আনটো বিন্দু হ'ব তোমালোকৰ 16 ডাবল হ'ব 16,8 কোনটো বিন্দু হ'ব তোমালোকৰ এ অপশনটো শুদ্ধ হ'ব নেক্সট দিয়া আছে এইটো চাৰিটা বিন্দু দিয়া আছে মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে কোনটো এ বিন্দু আছে নে বি বিন্দু চাবা মূল বিন্দুৰ ওচৰত মানে x আৰু y ৰ মান আটাইতকৈ সৰু হ'ব লাগিব তোমালোকৰ কি হ'ব লাগিব এ মানে মান বিলাক আটাইতকৈ সৰু হ'ব লাগিব চাবা এটো 1 আছে ইয়াতে 1 আছে কিন্তু আৰু এটা বিন্দু কি দি আছে তোমালোকৰ ইয়াতে 3 দি আছে ইয়াতে 4 দি আছে ঠিক আছে তেনেহলে আটাইতকৈ সৰু আছে তোমালোকৰ এ চাবা the value of 9 sec square 60 minus মানে ইয়াৰ মান কিমান হ'ব চাবা 9 টো কমন লোৱা 9 টো কমন ললা sec square মানে আমি লিখিব পাৰো 1 plus 10 square ঠিক আছে তোমালোকৰ এটো পাঠৰ কোশ্চেনে প্লাসত 9 হ'ব sec 9 টো কমন ললে তোমালোকে পাবা 660 minus 10 square 60 আমি জানো sec square minus 10 square equal to তোমালোকৰ 1 হয় তেনেহলে 1 into 9 তোমালোকৰ 1 এটো অপশন শূন্য দিয়া আছে সি অপশনটো সো 1 plus cot square 10 square আৰু 1 plus cot square এটো কি হ'ব তোমালোকৰ cot square হ'ব কেনেকৈ হয় 1 plus cot square মানে তোমালোকে লিখিব পাৰা sec square আৰু 1 plus cot square মানে লিখিব পাৰা তোমালোকে cosec square ঠিক আছে 1 by sec মানে কি লিখিব পাৰা 1 by cos আৰু এটো লিখিব পাৰা 1 by তোমালোকৰ কি হ'ব এটো cos square এটো sin square উলটাই দিয়া তোমালোকৰ কি হ'ব 1 by cos square এটো কি হ'ব তোমালোকৰ sin square by 1 তেনেহলে sin square by cos square sin square by cos square is 10 square sorry cot square নহয় 10 square হ'ব নেক্সট সোয়া তোমালোকক কি দি আছে sin 45 plus cos 45 sin 45 মানে তোমালোকৰ কি হয় sin 45 মানে 1 by root 2 আৰু এটো 1 by root 2 1 by root 2 plus 1 by root 2 কি হ'ব root 2 লসাগু আহিল তেনেহলে root 2 ওপৰত কি হ'ব 1 plus 1 ঠিক আছে 2 পালা তলত root 2 2 কামি লিখিব পাৰো root 2 into root 2 তলত root 2 এটা root 2 ক্যান্সেল থাকি গল তোমালোকৰ root 2 ঠিক আছে নেক্সট ABC ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ তোমালোকৰ এটা কোণ 90 ডিগ্ৰী দি আছে তেনেহলে বাকি দুটা কোণৰ যোগফল কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ আমি জানো তিনিটা কোণৰ মান কিমান হ'ব লাগিব 180 এটা যদি অকলে 90 হয় বাকি দুটা মিলি 90 হ'ব আৰু cos 90 মানে কিমান হয় cos 90 মানে তোমালোকৰ sorry cos 91 নহয় cos 90 0 হয় cos 0 হোৱা নহয় cos 90 তোমালোকৰ কি হয় শূন্য হয় আৰু এটো ম্যাথছ তোমালোকৰ ইজি ম্যাথছ দি আছে চাবা 10 1 ডিগ্ৰী আৰু 10 89 ডিগ্ৰী ক্যান্সেল যাব এটো 2 আৰু 88 এনেকৈ ক্যান্সেল যায় থাকিব মাজতে থাকিব তোমালোকৰ 1045 ঠিক আছে আৰু 1045 মানে তোমালোকৰ কি হয় 1045 মানে তোমালোকৰ 1 অপশন হ'ব বি নেক্সট কোশ্চেনটো চাবা ABC এটা ত্ৰিভুজ দি আছে বি কোণটো তোমালোকৰ এটো দি বি কোণ দি আছে এটো সি কোণ দি আছে BC দি আছে ও BC ডাবল লিখিছে BC এবারে 6 হ'ব দুবার দি আছে আৰু বি কোণৰ মান কিমান হ'ব চাবা আমি চাম যে দুটা প্লাস কৰি 3 নম্বৰটোৰ স্কয়াৰৰ লগত সমান হয় নাই আমি পাইথাগোৰাছৰ লটো চেক কৰিম আমি সৰু কোণটো আছে ইয়াতে স্কয়াৰ কৰিলে চাম আমি এটো আৰু এটো প্লাস কৰি চাও হয় নাই তোমালোকৰ স্কয়াৰ কৰা 36 * 3 3 * 6 তোমালোকৰ কি হ'ব এটোৰ স্কয়াৰ কৰিছো 6 ৰ ওপৰত স্কয়াৰ আৰু √3 ৰ ওপৰত স্কয়াৰ 6 * 3 18 ৰ 8 হাতৰ 1 108 প্লাস এটো কিমান হ'ব 6 স্কয়াৰ কৰিলে 36 প্লাস কৰি দিও 8 আৰু 6 14 ৰ 4 হাতৰ হল 1 4 1 144 ইয়াক বৰ্গ কৰিলেও তোমালোকে 144 পাবা তেনেহলে
বি কোণটো কি হ'ব চাম আমি এতিয়া এ সি টো তোমালোকৰ কৰ্ণ হল এ সি তোমালোকৰ কৰ্ণ হল ইয়াতে থাকিল বি বি কোণটো 90 ডিগ্ৰী হৈ যাব তোমালোকৰ কি হ'ব 90 ডিগ্ৰী সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ সমান হলে তোমালোকৰ ত্ৰিভুজটোৰ কালি কি হ'ব √3/4 a স্কয়াৰ হৈ যাব নেক্সট দিয়া আছে যে যদি x আৰু y পথক সমানুপাতিক হয় তেন্তে তলৰ কোণটো শুদ্ধ তোমালোকৰ কি হ'ব x/y ধ্ৰুৱক এটো হৈ যাব নেক্সট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে সহজ কোৱেশ্চন এটা দিয়া আছে p সমানুপাতিক q q = 30 তেনেহলে p 6 কিমান গুণ দিয়া আছে 5 গুণ দিয়া আছে তেনেহলে p ৰ লগত 5 গুণ ইনটু কৰি দিয়া 5 গুণ ইনটু কৰিলে p ৰ মান 2 দিয়া আছে 5 গুণ কৰি দিলে কি হ'ব 10 হ'ব মানে 5 পূৰণ কৰি দিলে তোমালোকৰ 10 হৈ যাব সো নেক্সট কোৱেশ্চনটোত কৈছে যে তলৰ কোণডাল লেখ দ্বিঘাত সমীকৰণ নহয় তাৰ মানে x অক্ষৰ লগত দুইবাৰ কটাকটি কৰা নাই এটো তোমালোকৰ দুইবাৰ কাটিছে ঠিক আছে এটো দুইবাৰ কাটিছে এটো দুইবাৰ কাটিছে এইটো অকল এবাৰ কাটিছে মানে এটো রৈখিক হৈ আছে এই কাৰণে নহয় বুলি কৈছে এটো শুদ্ধ হৈ যাব তোমালোকৰ নেক্সট কোৱেশ্চনটো এটো তোমালোকৰ প্ৰাৰম্ভিক ৰূপত লিখিব দিছে সোৱা 6 ৰ আগত কেইটা 0 আছে 4টা আৰু 6 ক লৈ 5টা হ'ব -5 6.4 10 ৰ পাৱাৰ -5 এইটো হ'ব তোমালোকৰ শুদ্ধ সোৱা কোৱেশ্চন নম্বৰ 31 ত ইংলিশ কোৱেশ্চনটো ঠিকই লিখিছে কিন্তু অসমীয়াত সোৱা তোমালোকৰ ভুল লিখিছে প্ৰথমটো হ'ব 5 এটো 5 হ'ব তোমালোকৰ মানে কি সংখ্যাৰে হৰণ কৰিলে এই চাৰিটাৰ মাজত শেষত তোমালোকৰ 5 থাকিব প্ৰথমটোৰ হৰণ কৰিলে 5 থাকিব আৰু দ্বিতীয়টোত তোমালোকৰ 8 থাকিব তোমালোকৰ অপচনটো হৈ যাব এ অপচনটো হ'ব ইয়াক হৰণ কৰা 5 থাকিব ইয়াক হৰণ কৰিলে তোমালোকৰ কি হ'ব সৰি এটো নহয় সৰি এটো হ'ব সি টো হ'ব এটো 65 হ'ব তোমালোকৰ থাকিব 5 থাকি যাব এটো হৰণ কৰি দিয়া 117 হ'ব 9 বাৰ যাব তাৰ মানে তাৰ পিছত তোমালোকে 8 পাই যাবা নেক্সট তোমালোকৰ কি কৈছে যে ইউক্লিডৰ বিভাজন প্ৰেমিকা অনুসৰি আচ্ছা কি হ'ব r ৰ মান কি হ'ব r ৰ মান শূন্যতকৈ ডাঙৰ হ'ব আৰু শূন্যৰ সমান হ'ব কিন্তু বিতকৈ সৰু হ'ব সি টো শুদ্ধ হ'ব ই তোমালোকৰ নেক্সট অসমীয়াটো চাই দিছো কোৱেশ্চন 33 ত চাবা তোমালোকে নেক্সট পেজত আছে তোমালোকৰ কি কৈছে যে এই সমীকৰণটোৰ ৰাশি দুটা শূন্য দুটা সমান হয় শূন্য দুটা যেতিয়া সমান হ'ব তেতিয়া কি হ'ব a আৰু c ৰ তোমালোকৰ চিন দুটা একে হ'ব ঠিক আছে a আৰু c আৰু a ৰ একে চিনযুক্ত ডি অপচনটো শুদ্ধ হ'ব নেক্সট কৈছে যে এই বহুপদ ৰাশিটোৰ মাত্ৰা x ৰ পাৱাৰ যিমান থাকিব হাইয়েস্ট হেইটো তোমালোকৰ মাত্ৰা হ'ব এতিয়া আয়তটোৰ x আৰু y ৰ মান উলাব দিছে আমি জানো যে তোমালোকৰ কি হয় আয়তৰ বিপৰীত বাহুবিলাক সমান হয় এতিয়া তাৰ মানে কি দিয়া আছে x - y = 14 দিয়া আছে আৰু x + y = 30 দিয়া আছে আমি লিখিলাম x - y = 40 আৰু x + y = 30 তোমালোকৰ প্লাস কৰি দিয়া মাইনাস মাইনাসত ক্যান্সেল হৈ যাব x আৰু x 2x প্লাস কৰিলে তোমালোকৰ 4 44 দুইৰে কাটি দিয়া 2 2 x ৰ মান কিমান ওলাল 22 x ৰ মান 22 থকা এটা অপচন আছে সি অপচনটো শুদ্ধ হ'ব সোৱা এই সমীকৰণটোৰ মূল কি হ'ব মূল আমি কেনেকৈ উলাব লাগিব b² - 4ac উলিয়াম ইয়াতে b² মানে দি আছে √5 তাৰ ওপৰত মানে b দি আছে স্কয়াৰটো মই কৰিম x ৰ লগত কি দি আছে মাইনাসৰ যেটো সহগ দি আছে হেটো b ৰ মান -4ac a কিমান দি আছে 2 দি আছে c কিমান দি আছে তোমালোকৰ 1 মাইনাসৰ স্কয়াৰ কৰিলে প্লাস আৰু √স্কয়াৰ ক্যান্সেল যাব 5 -4 * 2 8 মাইনাসৰ 3 তোমালোকৰ শূন্যটো নাই ইয়াৰ কোনো বাস্তৱ মূল না থাকে ঠিক আছে b² - 4ac যদি মাইনাসত উলিয়া ইয়াৰ কোনো বাস্তৱ মূল না থাকে এটো অপচন শুদ্ধ হ'ব তোমালোকৰ
নেক্সট 37 ত দিয়া আছে দুটা বিন্দু দিয়া আছে ইয়াৰ মধ্যবিন্দুৰ স্থানাঙ্ক কি হ'ব সো মধ্যবিন্দুৰ স্থানাঙ্ক কেনেকৈ ওলাব লাগে a1 আৰু a2 প্লাস কৰি দিয়া 2 মাইনাস আছে ডিভাইড বাই 2 0 2 ৰ পৰা 2 বাদ দিলে 0 ডিভাইড বাই 2 মানে 0 আহিব প্ৰথমটো 0 0 থকা কোনটো আছে সি অপচনটো আছে দ্বিতীয়টো 0 ওলাব 4 - 4 0 ডিভাইড বাই 2 কৰিলেও 0 আহিব x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব x অক্ষৰ পৰা দূৰত্ব মানে y ৰ মান কিমান দি আছে প্লাসত দি আছে 4 তোমালোকৰ 4 হ'ব আৰু দূৰত্ব মাইনাসত 4 দিয়া থাকিলেও প্লাসতে হল হয় দূৰত্ব কেতিয়াও নেগেটিভ নহয় এই সমীকৰণ দুটাৰ সমীকৰণৰ সমাধান কেনে ধৰণৰ হ'ব অদ্বিতীয় হ'ব নে দুটা সমাধান থাকিব আচ্ছা আমি প্ৰথমতে a1 / a2 উলিয়াই লও x ৰ লগত 1 আছে মানে a1 মানে দিয়া আছে 1 a2 দিয়া আছে -4 তোমালোকৰ b1 দিয়া আছে 2 আৰু b2 দিয়া আছে -8 কাটি দিয়া 2 ৰে 1 4 দুইটা সমান হল মানে a1 / a2 সমান হল তৃতীয়টো চাম আমি সমান আছে না নাই -5 আৰু ইয়াতে দিয়া আছে তোমালোকৰ +20 কাটি দিয়া 1 4 -1/4 মানে তিনিওটাই তোমালোকৰ সমান দিয়া আছে এটো হলে তোমালোক কি হয় অসীম সংখ্যক সমাধান হ'ব গোটেইকেটা তোমালোকৰ ইকুৱেল হলে কি হয় অসীম সংখ্যক সমাধান থাকে নেক্সট x = a y = b সমীকৰণ দুটাৰ পৰা পোৱা লেখ দুডাল কি হ'ব তোমালোকৰ a আৰু a, b এই বিন্দুটোত কটাকটি কৰিব তোমালোকৰ d অপচনটো শুদ্ধ হ'ব 40 ৰ পিছত তোমালোকৰ 45 হৈ গৈছে মানে যিজনে মোক কোশ্চেন দিছে হেটো চোৱা নাই মই আৰু ভালকে লক্ষ্য কৰা নাই যে মাজৰ এটা পেজ নাই তোমালোকে যদি কোশ্চেনটো আছে তেনেহলে 9101670703 তোমালোকে পঠিয়াই দিবা মই সলিউশনটো কমেন্টত লিখি দিম চাবা এইটোত কি কৈছে তোমালোকৰ কোশ্চেনটোত কৈছে যে cos 9α = sin α এটো আমাক দিয়া আছে চাবা আমি প্ৰথমতে উলাব লাগিব এই আলফা কিমান ডিগ্ৰী হয় আলফা আমাৰ কি হয় 9α 90 ডিগ্ৰীত কৈ কম আছে তাৰমানে আলফা কি হ'ব 10 ডিগ্ৰী এনেকুৱা আহিব সাপোজ কিবা এটা আহিব সাম আমি কিমান আহে cos 9α এটো আমি cos বনাব চেষ্টা কৰিম sin ক cos কেতিয়া কৰিব পাৰো যদি 90 - আলফা কৰো ঠিক আছে যেতিয়া কি কৰিম 90 - আলফা কৰিম তেতিয়া হ'ব এটো তেতিয়া আমি কি কৰিব আৰু cos কেনসেল আমাৰ 9α = 90 - আলফা মাইনাসটো এটো সাইডত আহিলে কি হ'ব তোমালোকৰ মাইনাসটো আহিলে তোমালোকৰ প্লাস হ'ব 10α = 90 পাম আলফা = কি হ'ব 90 ডিভাইড বাই 0 0 কেনসেল তোমালোকৰ আলফা = কি হল 9 ঠিক আছে কন্ডিশন মতে তোমালোকৰ 9α কি হয় 90 কৈ সৰু হয় 9 বহাই দিয়া 9 9 81 81 90 ডিগ্ৰীত কৈ সৰুয়ে হ'ব তাৰ মানে আলফা = তোমালোকৰ 9 পালো এতিয়া আমাক উলাব দিছে যে 10 5 আলফা তাৰ মানে কি হ'ব 10 9 * 5 কৰিলে 45 পাবা 10 45 মানে কিমান ডিগ্ৰী 1 ডিগ্ৰী তোমালোকৰ হৈ গল এতিয়া তোমালোকে ডাঙৰ কোশ্চেন কেইটা চাবা এইকেইটা তোমালোকৰ কমনে আহিছে এটোত দিছে যে সমীকৰণ দুটা বাস্তৱ আৰু সমান মূল তেন্তে k ৰ মান এটো তোমালোকৰ কমন পৰিছে কোশ্চেনটো নেক্সট তোমালোকৰ এটো কোশ্চেন তোমালোকৰ কমনে আহিছে গোটেইকেইটা তোমালোকৰ কমনে দি আছে এটো অলপ বেলেগ দি আছে ইয়াতে 20 ডিগ্ৰী 18 ডিগ্ৰী আছিল সাগে এটো 20 কৰি দিছে বাকি সেমে দিছে নেক্সট তোমালোকৰ এবিলাকো সেম দিয়া আছে কিতাপৰ দৰে কিতাপৰ কোশ্চেনে দিয়া আছে 58 কোশ্চেনটো অলপ বেলেগ দিয়া আছে সবা কৰিয়ে দিও তোমালোকক তোমালোকৰ এইটো সমীকৰণ দিছে সমীকৰণৰ এটা মূল আনটো মূলৰ 4 গুণ হলে এইটো তোমালোকক প্ৰুফ কৰিব দিছে সাপোজ দিয়া আছে আমাক যে এটা ধৰা হল মূল দুটা লেট মূল দুটা
আলফা আৰু বিটা ঠিক আছে এতিয়া আমি আলফা ইকুয়াল টু সাপোজ ধৰি ললো 4 বিটা এটো আমাক দিয়া আছে এটা আন্তৰ 4 গুণ আলফা তো বিটাৰ 4 গুণ এটো আমি ধৰি ললো এতিয়া চাবা আমি জানো যে তোমালোকৰ যোগফল কি হ'ব আলফা বিটা শূন্য দুটাৰ যোগফল কি হয় -b/a এতিয়া আলফা ঠাইত আমি 4 বিটা বহাই দিম 4 বিটা প্লাস বিটা ইকুয়াল টু -b/a হল নেক্সট তোমালোকৰ কি কৰিম আলফা ইনটু বিটা তোমালোকৰ কি হ'ব আলফা মানে 4 বিটা আলফা ইনটু বিটা মানে কি হয় তোমালোকৰ c/a ঠিক আছে আলফাৰ মান আমি কি পাইছো 4 বিটা বহাই দিয়া 4 বিটা ইনটু বিটা ইকুয়াল টু c/a কি পালা 4 বিটা স্কয়ার ইকুয়াল টু c/a এতিয়া তোমালোকৰ সোৱা b স্কয়ার ইকুয়াল টু 25ac এটো দেখাব লাগে এটো দেখাব কাৰণে তোমালোকৰ কি কৰিব লাগিব একচুয়ালি তোমালোকে b স্কয়ার বাই ac এটো তোমালোক আমি বনাব চেষ্টা কৰিম b স্কয়ার বাই ac আমি কি লিখিব পাৰো সবা b স্কয়ার বাই ac কে আমি লিখিব পাৰো -b/a ইনটু আমি ইয়াৰ লগত মিলাব চেষ্টা কৰিম -b/a এটা আমি লিখিব পাৰো মাইনাস মাইনাসত প্লাস b ইনটু b স্কয়ার a ইনটু a কৰিলে সরি a আৰু c হ'ব ইয়াতে c সরি এটো c হ'ব সোয়া আমাৰ এই মাইনাসটো ললো ইয়াত মাইনাস আছে সেই কাৰণে এতিয়া আমাৰ -b/c মানে তো দিয়া নাই c/a হে দিয়া আছে আমি কি কৰিম প্ৰথমত তো এটো ঠিকে ৰাখি -b/a আমি লিখি দিম 4 বিটা প্লাস বিটা ইয়াতে আৰু এটা লাইন লিখিব পৰা 5 বিটা ইকুয়াল টু -b/a -b/a মানে আমি কি লিখিব পাৰো 5 বিটা ঠিক আছে নেক্সট তোমালোকৰ কি হ'ব -b/a এটো কি কৰিম b ৰ লগত এটা a লম c ৰ লগতো a আৰু a তোমালোকৰ ক্যান্সেল হ'ব ঠিক আছে এটো তোমালোকে জানা সাপোজ 4/a বাই আমি 3/a ললো নেক্সট লাইনত কি হ'ব 4/a ইনটু a/3 3 a ক্যান্সেল 4/3 আহিল আমাৰ সবা এতিয়া আমি -b/a এর মানটো বহাই দিম -b/a মানে আমি পাইছো 5 বিটা ইনটু আছে সরি 5 বিটা আৰু c/a মানে পাইছো 4 বিটা স্কয়ার এটো বিটা আৰু স্কয়ার তো ক্যান্সেল হল এটো বিটা ক্যান্সেল হল 5 ইনটু 5 তোমালোকৰ পাই গলা 25 তলত পালা 4 কি ইকুয়াল টু b স্কয়ার বাই ac ইকুয়াল টু ঠিক আছে এতিয়া বজ্ৰপূৰণ কৰি দিয়া 4b স্কয়ার ইকুয়াল টু 25 ac তোমালোকৰ প্ৰুফটো কমপ্লিট হল কেনেকৈ কৰিব লাগে তোমালোকে লিখি লব পাৰা আৰু তোমালোকৰ দুৰ্গা পূজাৰ প্ৰথমৰ পৰাই মই তোমালোকৰ কি কৰিম এইবিলাক কোশ্চেন কৰ পৰা আহিছে কোশ্চেন বেংকৰ পৰা আহিছে এইবিলাক সলিউশন দি থাকিম তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা চাব পাৰিবা নেক্সট কোশ্চেনটো তোমালোকৰ কমন আহিছে এইটো কোশ্চেনত তোমালোকৰ কমন আহিছে বহুত ডিস্ট্ৰিক্টত আহিছে এই কোশ্চেনটো তোমালোকে ক্লাস ফাইনালৰ কাৰণে চাই থব পাৰা এইটো এটা কোশ্চেন বহুত ডিস্ট্ৰিক্টত আহিছে নেক্সট কোশ্চেনটো তোমালোকৰ কি আছে কিতাপৰ পৰা আছে তোমালোকৰ ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা